নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি গটঙা ক্ৰীড়া সন্থাৰ সূচীনত ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত নিউজৰ এক ৰিপৰ্ট গটঙা ক্ৰীড়া সন্থাৰ সূচীনত ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে ঐতিহাসিক ফুটবল খেলসমূহ এতিয়াও জীয়াই ৰাখিছে চাহ বাগিচাৰ যুৱ সমাজে প্ৰতিখন বাগিচাতে থকা খেলপথাৰত নিয়মিতভাৱে অনুষ্ঠিত হৈ আহিছে ফুটবল প্ৰতিযোগিতা য'ত অংশগ্ৰহণ লৈছে বহুতো প্ৰতিভাৱান যুৱকে ইয়াত 16টা টিম আমি খেলাম বুলি ইতিমধ্যে আমি থিৰাং কৰিছোঁ কথা হ'ল কি এটা বহুত টিমে আমাৰ ওচৰত আহি আছে যদি কোনোবা এটা টিম কেনসেল কৰে তেতিয়া আৰু বহুত জোৰ কৰি আছে তেতিয়া আমি 24টা মান টিম খেলাম কিন্তু 16টা আমাৰ ফাইনেল হৈ আছে 16টা টিম যোৰহাট গোলাঘাট শিৱসাগৰ তেনে মংগলদৈৰ আমি এটা টিম আহি আছে যোগাযোগ এই টিমটো আমি এতিয়ালৈকে ফাইনেল কৰিব পৰা নাই গতিকে আমি ইয়াত উন্নত ধৰণৰ মানদণ্ডৰ খেলখন আমি ইয়াত খেলাবলৈ চিন্তা কৰিছোঁ যাতে বাগিচাৰ পৰা আমাৰ ভাল ভাল খেলুৱৈ ওলাই ডিষ্ট্ৰিক্টত খেলক ষ্টেটত খেলক আমিও ষ্টেটত খেলি আহিছোঁ এওঁ খেলিছে মই খেলিছোঁ আমি ষ্টেট লেভেলত খেলি অহা আমি সেই উদ্যোগৰে আজি দুইজনকে আমাক সভাপতি সম্পাদক হিচাপে ক্ৰীড়া সন্থাই দায়িত্ব দিছে আমি দায়িত্ব নিভাবৰ কাৰণে আমি এনেধৰণৰ খেলবিলাক ইয়াত পাতিবলৈ লৈছোঁ আৰু ভৱিষ্যতে আমি পাতিম আমাৰ ইয়াত 16টা টিম আমি ইতিমধ্যে আমাৰ থিৰাং হৈছে আমি অমিত বৰুৱা আমাৰ মালিক আমাৰ চাহ বাগিচাৰ মালিকৰ পুত্ৰ হেমেন বৰুৱাৰ পুত্ৰ অমিত বৰুৱাৰ নামত আমি হৰণী ট্ৰফিক খেলখন আমি আয়োজন কৰিছোঁ আৰু যথেষ্ট আমাক ইয়াত চাহ বাগিচাৰ পৰিচালক হওক মালিকে হওক ধ্ৰুৱজ্যোতি দুৱাৰাই হওক ভিএ মেনেজিং ডাইৰেক্টৰ ডেপুটি মেনেজিং ডাইৰেক্টৰ হওক বিকাশ দাস জেনেৰেল মেনেজাৰে হওক কোম্পানীয়ে আমাক বিভিন্ন ধৰণৰ আমাক সহযোগিতা কৰি এইখন খেল পাতিবলৈ আমাক মানে আগবঢ়াই নিছে প্ৰতি বছৰে 3-4 বছৰ আমি পতা নাছিলোঁ কিবা কাৰণে 3 বছৰ মূৰত পাতিছোঁ এতিয়া আমি প্ৰত্যেক বছৰতে এই খেলখন আমি পাতিম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ বহুত আছে এনেকুৱা খেলবিলাক আচলতে ইণ্টাৰনেশ্যনেল খেলিবলৈ আচলতে উৎসাহ না আমি সেইটো আছোঁ আমাৰ ইয়াৰ পৰা জেপলিঙত গৈছে আৰু বিভিন্ন দেশত ফুটবলত আমি গৈছিলোঁৱেই তো গতিকে ভাবিছোঁ আমাৰ ইয়াৰ গটঙাৰ পৰা গটঙাৰ টীম বুলি ক'লে আগত মানে অসমত জগত জিলিকা আছিলে তো গতিকে আমি ভাবিছোঁ সেই টীমটো আমাৰ এতিয়া অলপ নিষ্ক্ৰিয় হৈ আছে যদিও আমি মানে সক্ৰিয়ভাৱে আমি তাক গঢ়িবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি দায়িত্ব লৈছোঁ আমাৰ সমিতিখন তৰুণ কৰ্মকাৰ হওক দীনেশ টংলা হওক সোমেশ্বৰ দাস যিমান সমিতি আছে বিষয়ববীয়া ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আছে আমাৰ সমিতি এখন আছে 51জনীয়া সমিতিয়ে সম্পূৰ্ণ আমাক সহযোগিতা আগবঢ়াইছে আৰু এই পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি এনেধৰণৰ খেল খুব কম সময়ৰ ভিতৰত আজি আমি দায়িত্ব লোৱা প্ৰায় মানে আজি দেওবাৰ আজি আমাৰ মানে 12 দিনমান হৈছে 12 দিনৰ ভিতৰত আমি ফিল্ডখন চাফ চিকুণ কৰাই আগতে আমাৰ মেনেজমেণ্টে আমাক JCB বিভিন্ন ধৰণৰ সহায় কৰি ফিল্ডখন চাফ চিকুণৰ ক্ষেত্ৰত পূৰা পদক্ষেপ গ্ৰহণ কৰিছে মেনেজমেণ্টে সেইকাৰণে আমি আজি আপোনালোকৰ যোগেদি চেনেলৰ যোগেদি আমি গটঙা চাহ বাগিচাৰ পৰিচালক বিকাশ দাসক ধন্যবাদ দিছোঁ ধ্ৰুৱজ্যোতি দুৱাৰাক ধন্যবাদ দিছোঁ যিহেতু আমাৰ চাহ বাগিচাত তেওঁলোকে আজি মালিক হৈ পৰিচালনা কৰি আছে আৰু বাগিচাৰ ল'ৰা ছোৱালীবোৰে শিক্ষাৰ দিশতে হওক বা খেলাৰ দিশতে হওক বা সংগীত দিশতে হওক বিভিন্ন ধৰণৰ তেওঁলোকে আগুৱাই যোৱাক আমাক বিভিন্ন ধৰণৰ ব্যৱস্থাপনা কৰি আছে ফাইনেল কেতিয়া আমি পূজাৰ আগত ফাইনেল কৰিম ডেটটো আমি ফাইনেল কৰা নাই কিন্তু আমি পূজাৰ আগত ফাইনেল কৰিম এই প্ৰতিযোগিতাসমূহে চাহ বাগিচাৰ অঞ্চলৰ খেলুৱৈসকলক জিলা আৰু ৰাজ্যিক স্তৰত নিজৰ প্ৰতিভা দেখুৱাবলৈ এক সুদূৰ মঞ্চ প্ৰদান কৰিছে যোৰহাটৰ পাৰ্শ্বৱৰ্তী গটঙা অঞ্চলতো অনুষ্ঠিত হ'ল এক অনন্য প্ৰতিযোগিতা গটঙা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু প্ৰয়াত অমৃত বৰুৱাৰ সজ্জনত গটঙা মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আমি গটঙা ক্ৰীড়া সন্থাই সকলো সহযোগত বিশেষকৈ চাহ শ্ৰমিক লগতে আমাৰ মেনেজমেণ্ট আমাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল ৰাইজ সকলো পূৰ্ণ সহযোগত আমি খেলখন পাতিবলৈ সক্ষম হৈছোঁ আৰু বিশেষকৈ আমি প্ৰত্যেক বছৰে খেলখন পাতোঁ কিন্তু 3 বছৰ আমি খেলখন পাতিব নোৱাৰিলোঁ কিছু অসুবিধা আছিলে গতিকে এইবাৰ কিন্তু আমাৰ পূৰা আমি ৰাইজৰ ছাপোৰ্ট পাইছোঁ আৰু বিশেষকৈ মানে কি আমাৰ এটা কথা আমি ক'ব লাগিব আমাৰ চাহ উদ্যোগপতি আমাৰ মালিক প্ৰয়াত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ পুত্ৰৰ স্মৃতিত অমিত বৰুৱা হৰণী আমি খেলখন পাতিছোঁ আমি তেওঁক শ্ৰদ্ধা জনাইছোঁ আমি তেওঁক মনত পেলাইছোঁ তেখেতৰ মালিকৰ বিভিন্ন ধৰণৰ তেওঁ আমাক সুবিধা আগবঢ়াইছে গতিকে তেখেতৰ পুত্ৰৰ আমি স্মৃতিৰ কাৰণে খেলখন পাতিছোঁ আৰু আমি এই খেলখন আমি ফাইনেল খেল যিটো কথা কৈছে আপোনালোকে আমি পূজা আগতে পতা আমি চিন্তা কৰিছোঁ আৰু প্ৰায় আমাৰ সভাপতি কোৱাৰ দৰে আমি 16টা টিম ইতিমধ্যে আমি বাছনি কৰিছোঁ কিন্তু আমালৈ কেইবাটা দলে আমাক যোগাযোগ কৰি আছে আমি সেই কথাটো বিবেচনা কৰিছোঁ আমি 24টা কৰিব পৰা যায় নেকি আমি এইখন হৈছে যোৰহাট জিলা গটঙা চাহ বাগিচাৰ গটঙা মিনি ষ্টেডিয়াম তিতাবৰ সমষ্টি পৰে তিতাবৰ চাব ডিভিজন আমাৰ গটঙা মিনি ষ্টেডিয়াম বুলি নামাকৰণ কৰা শুভাৰম্ভ অনুষ্ঠানটিত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা নিউজ লাইভ বৈদ্যুতিন মাধ্যমৰ উজনি অসমৰ ব্যুৰ চিফ প্ৰদীপ বৰা তেখেতে খেলুৱৈসকলক অনুপ্ৰাণিত কৰি শুভেচ্ছা জ্ঞাপন কৰে
আয়োজক মণ্ডলীয়ে জনাইছে যে বিজয়ী দলক 30,000 টকা, উপবিজয়ী দলক 20,000, লগতে শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গোলৰক্ষক আৰু শ্ৰেষ্ঠ ৰক্ষকক 1,000 টকা সহ ট্ৰফি প্ৰদান কৰা হ'ব। এনেধৰণে চাহ বাগিচা যুৱকসকলৰ মাজত খেলা ধূলাৰ প্ৰতি উৎসাহ বৃদ্ধি প্ৰতিযোগিতাই অঞ্চলৰ ক্ৰীড়া সংস্কৃতি সমৃদ্ধ কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।